আজি তোমালোকক মই আৰু এটা ভিডিও ডিসকাস কৰিম। এই ভিডিওটোত আমি কিছুমান বস্তু থাকি গৈছিল তোমালোকক পঢ়াবৰ বাবে, সো সেই বস্তুখিনি আমি আজি ভিডিওত আৰম্ভ কৰিম, ঠিক আছে। আৰু আজি ভিডিওটোৰ পিছত চাগে আৰু খুব বেছি এটা ভিডিও দিম ৰেজনেন্স ষ্ট্ৰাকচাৰ কেনেকৈ ড্ৰ কৰিব লাগে, সেইটো তোমালোকে চাবা। আজি ভিডিওটোত বেসিক্যালি আমি নোটস বিলাক চাম, বেসিক্যালি আমি নোটস বিলাক চাম, যিবিলাক নোটস মানে তোমালোকৰ পৰীক্ষাত কাৰণে জাস্ট তোমালোকে পঢ়ি গলে হল। মই নোটসখিনি তোমালোকক পিডিএফ হিচাপেও দি দিম বাৰু, পিডিএফটো তোমালোকক মই গ্ৰুপত শ্বেয়াৰ কৰি দিম, তোমালোকে তাতো চাব পাৰিবা। প্ৰথম আছে ডিটেকশন অফ কাৰ্বন এণ্ড হাইড্ৰোজেন। যিবিলাক বস্তু মই পঢ়াই যাম তোমালোকে বহিত লিখি যাবা, খালি এইখিনি বস্তু মই মেইন বুকৰ পৰা উঠাইছো হা। সব মানে তোমালোকক যেতিয়া তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িবা, অৰ্গেনিক কম্পাউণ্ডছ বিলাক যে থাকে, অৰ্গেনিক কম্পাউণ্ডছ, তাত আমি সদায় কি কওঁ যে অৰ্গেনিক কম্পাউণ্ড মানে আমি আৰম্ভণিতে কি পঢ়িছিলোঁ, কাৰ্বন আৰু হাইড্ৰোজেন থাকিব লাগে। এতিয়া কাৰ্বন আৰু হাইড্ৰোজেন থাকিব লাগে, কি পৰীক্ষা দি চোৱা হয় সেইটো ইয়াত লিখা আছে। চোৱা কৈছে যে কাৰ্বন এণ্ড হাইড্ৰোজেন আৰ ডিটেক্টেড বাই হিটিং দ্য কম্পাউণ্ড উইথ কপাৰ অক্সাইড, কপাৰ অক্সাইড CuO। এটা অৰ্গেনিক কম্পাউণ্ড থাকিব তোমালোকৰ ওচৰত, সেই অৰ্গেনিক কম্পাউণ্ডটো কপাৰ অক্সাইডৰ লগত ৰিয়েকশ্যন কৰে। তাৰপিছত কি হ'ব জানানে, যদি এটা অৰ্গেনিক কম্পাউণ্ডৰ X আছে, কপাৰ অক্সাইডৰ লগত ৰিয়েকশ্যন কৰিছে, ঠিক আছে। যদি কাৰ্বন ডাই অক্সাইড ওলায়, তাৰ মিনিং হয় যে ইয়াত কাৰ্বন আছে, অৰ্গেনিক কম্পাউণ্ডটোত কাৰ্বন আছে, সেইটো কাৰণে কাৰ্বন ডাই অক্সাইড ওলাল। ঠিক তেনেকৈ আমি যদি হাইড্ৰোজেনৰ উপস্থিতি চাব লাগে, তেতিয়া কি ওলায়, পানী ওলায়। পানী যদি ওলায় তাৰ মিনিং হাইড্ৰোজেন আছে, ঠিক আছে। সেইটোৱে বেসিক্যালি বস্তুটো সেইটো ইয়াত লিখা আছে। চোৱা কাৰ্বন ডাই অক্সাইড ওলায়, তেতিয়া আমি কি পাম, কাৰ্বন আছে, আৰু হাইড্ৰোজেনটো ৱাটাৰ। আৰু কাৰ্বন ডাই অক্সাইড যে আছে কেনেকৈ গম পায়, কাৰণ আমি চোৱা আকৌ এবাৰ কৈ দিছোঁ, এইটো ৰিয়েকশ্যন কৰিম আমি কপাৰ অক্সাইডৰ লগত। যদি কাৰ্বন ডাই অক্সাইড ওলায় কেনেকৈ গম পাই জানানে, টেষ্টেড উইথ লাইম ৱাটাৰ হুইচ ডেভেলপছ টাৰ্বিডিটি। মানে আমি সৰুতে এটা ৰিয়েকশ্যন কৰিছিলোঁ, কাৰ্বন ডাই অক্সাইডত যদি তুমি চূণ পানী দিয়া, লাইম ৱাটাৰ ফৰ্মুলা কি আছিলে, CaOH2, কেলছিয়াম হাইড্ৰক্সাইড। সেইটো দিলে চূণ পানীটো ঘোলা হৈ যায়, কেলছিয়াম কাৰ্বনেট ফৰ্ম হয় ন, চূণ পানীটো ঘোলা হৈ যায়। সেই ৰিয়েকশ্যনটো চাই পেলাই আমি গম পাম যে ইয়াত কাৰ্বন ডাই অক্সাইড ওলাইছে। ঠিক তেনেকৈ পানীটো আমি কেনেকৈ গম পাম জানেনে, পানী যে ওলাইছে আমি কেনেকৈ গম পাম, এনহাইড্ৰাছ কপাৰ ছালফেট দিয়া হয়, CuSO4, তেতিয়া ব্লু হৈ যায়, এনহাইড্ৰাছ কপাৰ ছালফেটটো ব্লু হৈ যায়, তাৰ মিনিং হ'ল যে তাত পানী আছে, ঠিক আছে। তেনেকৈ কৰিব লাগে। নেক্সট চাম আমি আদাৰ এলিমেণ্ট। এতিয়া চোৱা অৰ্গেনিক কম্পাউণ্ডত অকল কাৰ্বন আৰু হাইড্ৰোজেন নাথাকে, বেলেগ এলিমেণ্টবিলাকো থাকে। সেই বেলেগ এলিমেণ্টবিলাকো কেনেকৈ আছে আমি চাব লাগিব। অৰ্গেনিক কম্পাউণ্ডত কাৰ্বন আৰু হাইড্ৰোজেনৰ বাহিৰে বেলেগ এলিমেণ্ট চাবৰ কাৰণে আমি কি টেষ্ট ইউজ কৰিছোঁ। বেলেগ এলিমেণ্ট ধৰা নাইট্ৰজেন থাকিব পাৰে, ছালফাৰ থাকিব পাৰে, হেল'জেন মানে যেনেকৈ ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন সেইবিলাক, বা ফছফৰাছ থাকিব পাৰে। এই চাৰিটা টাইপৰ এলিমেণ্ট যে থাকে, সেইটো টেষ্ট কৰিবৰ কাৰণে কি টেষ্ট ইউজ কৰে, নামটো পৰীক্ষাত আহিব পাৰে, লেচাইন টেষ্ট, LASSAINE, লেচাইন টেষ্ট। চোৱা এতিয়াৰ পৰা আমি যিকেইটা টেষ্ট চাম আৰু যিবিলাক টেষ্টত চাম, ৰিয়েকশ্যনো ইম্পৰ্টেণ্ট। ৰিয়েকশ্যন তোমালোকে মুখস্থ কৰিব লাগিব, বেলেগ একো উপায় নাই, মুখস্থ কৰিব লাগিব। বহীত লিখি থ'বা, পৰীক্ষালৈ যোৱাৰ আগত বাৰে বাৰে মুখস্থ কৰি ল'বা। চোৱা the elements present in the compound are converted from covalent form to ionic form by fusing the compound with sodium metal. তাৰ মানে কি, তাৰ মানে প্ৰথমে এটা অৰ্গেনিক কম্পাউণ্ড ল'ব, সেই অৰ্গেনিক কম্পাউণ্ডটোত ছডিয়ামৰ লগত ৰিয়েক্ট কৰিব ফাৰ্ষ্ট, ঠিক আছে, ছডিয়ামৰ লগত। যেনেকৈ ইয়াত চোৱা প্ৰথম নাইট্ৰজেন আছে, ধৰা অৰ্গেনিক কম্পাউণ্ডটোত ধৰা নাইট্ৰজেন আছে, কি হ'ব, ছডিয়াম প্লাছ কাৰ্বনটো ক'ৰ পৰা আহিল, এই অৰ্গেনিক কম্পাউণ্ডটোত কাৰ্বন থাকেই ন, প্লাছ নাইট্ৰজেন আছে, কি বনিব, NaCN বনিব, ঠিক আছে। ঠিক তেনেকৈ ছালফেট আছে, ধৰা ছালফাৰৰ কাৰণেওতো টেষ্ট কৰে, ছডিয়ামৰ লগত আমি সেই অৰ্গেনিক কম্পাউণ্ডটো ৰিয়েকশ্যন কৰিম। যেতিয়া অৰ্গেনিক কম্পাউণ্ডটোত ছালফেট থাকে, ছালফেটটো ছডিয়ামৰ লগত লগ হৈ যাব, লগ হৈ ছডিয়াম ছালফাইড বনি দিয়ে। ঠিক তেনেকৈ ধৰা এক্স ধৰা এটা হেল'জেন হয়, Na প্লাছ ধৰা Br, এক্স যিকোনো এটা হেল'জেন, মানে অৰ্গেনিক কম্পাউণ্ডটোত ধৰা Brও আছে, Brটো আহি ছডিয়ামৰ লগত ফৰ্ম হ'ব, ছডিয়াম ব্ৰমাইড হ'ব, ঠিক আছে। ফাৰ্ষ্ট মানে ছডিয়ামৰ কম্পাউণ্ডবিলাক বনাই লয়, ঠিক আছে। টেষ্টটোত cyanide, sulfide and halide of sodium so formed by sodium fusion are extracted from the fused mass by boiling it with distilled water. First এইবিলাক যিমানবিলাক কম্পাউণ্ড বনিলে সেইবিলাক কি কৰে,
ডিষ্টিল ৱাটাৰ ল'ব তাৰ লগত এই কম্পাউণ্ডবিলাক বইল কৰি দিব বইল কৰাৰ পিছত এই এক্সাক্ট কম্পাউণ্ডবিলাক ওলাই আহে এতিয়ালৈকে আমি গম পোৱা নাই কম্পাউণ্ডটো কেনেকৈ আছে কি আছে আমি গম পোৱা নাই জাষ্ট আমি এইবিলাক কম্পাউণ্ডবিলাক উলিয়াই আনিম আৰু এই প্ৰচেছটো কোৱা হয় দিছ এক্সট্ৰেক্ট ইজ ন'ন এজ ছ'ডিয়াম ফিউজন এক্সট্ৰেক্ট ঠিক আছে চোৱা এইখিনি বস্তু বেছিকেলি মুখস্থ কৰা বস্তু বুজিবলৈ চেষ্টা কৰিলে বেছি মাথা বেয়া হ'ব যে মুখস্থ কৰি যোৱা জাষ্ট এতিয়া এই কম্পাউণ্ডবিলাক যে পাৰ্টিকুলাৰ কম্পাউণ্ডবিলাক বনিছে এই কম্পাউণ্ডবিলাক আমি এটা এটাকৈ চাম চোৱা প্ৰথম আমি নাইট্ৰজেনৰ কাৰণে চাম দ্য ছ'ডিয়াম ফিউজন এক্সট্ৰেক্ট নাইট্ৰজেনৰ কাৰণে কি ওলাব NaCN2 ওলাব with extract is boiled with iron sulfate and then acidified with concentrated sulfuric acid first কি হ'ব iron sulfate FeSO4 iron sulfate লগত এটো কি হ'ব বইল কৰিব বইল কৰাৰ পিছত দেন এচিডিফাই কৰিব এই যোনটো কম্পাউণ্ড হ'ব তাক কিহৰ লগত সালফিউৰিক এসিডৰ লগত ঠিক আছে ৰিএকচন মেইন গোটেই ৰিএকচন এনেকৈ মনত ৰাখা যেনেকৈ আছে সাইনাইডটো আছে Fe2+ কিয় লিখিছে কাৰণ FeSO4 ইয়াৰ পৰা Fe2+ আহিব এটো কম্পাউণ্ড বনিলে এই কম্পাউণ্ডক আমি আকৌ কি হ'ব Fe3+ লগত কৰিছে তাৰপিছত এটো আহিছে পুৰা মুখস্থ কৰিব লাগিব তাৰ বাহিৰে বেলেগ উপায় নাই আৰু এই গোটেই কম্পাউণ্ডটো প্ৰুচিয়ান ব্লু কালাৰ হয় যেতিয়া প্ৰুচিয়ান ব্লু কালাৰ হৈ যায় আমি গম পাই যাম যে তাত নাইট্ৰজেন আছে The formation of Prussian blue color confirms the presence of nitrogen. মুখস্থ কৰা ৰিএকচনৰ হৈতে বেলেগ একো উপায় নাই নেক্সট সালফাৰৰ কাৰণে কি আছিল কি কম্পাউণ্ড ওলাইছিল সোডিয়াম সালফাইড ওলাইছিল এই কম্পাউণ্ডটো আমি এক্সট্ৰেক্ট কৰি উলিয়াই আনিলো তো এক্সট্ৰেক্টটো কি হ'ব এচিডিফাইড উইথ এচিটিক এসিড প্ৰথম এটোক এচিটিক এসিড এড কৰে then n lead acetate ইয়াৰ পিছত এই গুটে যিমান ফৰ্ম হ'ব তাত কি দিব lead acetate so S2- কি লিখিছে ইয়াত Na2S আছে ন ইয়াত সালফেট আয়ন কিমান হ'ব S2- হ'ব আৰু Pb2+ lead acidৰ পৰা Pb2+ আহিছে এই দুটা ফৰ্ম হয় PbS ফৰ্ম কৰে lead sulfide ফৰ্ম কৰে যোনটো ব্ল্যাক কালাৰ হয় যেতিয়া ব্ল্যাক কালাৰ লিড সালফাইড ফৰ্ম হৈ যায় আমি গম পাম যে সালফাৰ আছে তাত ইন কেস অফ নাইট্ৰজেন এণ্ড সালফাৰ কেতিয়াবা অৰ্গেনিক কম্পাউণ্ড এনেকুৱা হ'ব পাৰে তাত এটা নাইট্ৰজেনো আছে এটা সালফাৰো আছে তেতিয়া কি হ'ব both are present then sodium thiocyanate is formed যদি দুইটাই থাকে তেতিয়া কি বনে জানানে sodium thiocyanate NaSCN সোডিয়াম আছে কাৰ্বন আহিব কম্পাউণ্ডৰ পৰা তাৰপিছত সালফাৰ আছে নাইট্ৰজেন আহিব গোটেইবিলাক মিলি কি বনে সোডিয়াম SCN এটো কোৱা হয় কি বুলি কোৱা হয় থাইওসাইনেট মনত ৰাখিবা সোডিয়াম থাইওসায়ানেট কম্পাউণ্ডবিলাক নাম মুখস্থ ৰাখিবা ঠিক আছে আৰু যাৰ কালাৰ ইট গিভস ব্লাড ৰেড কালাৰ নো প্রাসিয়ান ব্লু এটো ব্লাড ৰেড কালাৰ আহে যাৰ ফলত আমি গম পাম যে ইয়াত নাইট্ৰজেন সালফাৰ দুটা আছে নেক্সট আমি চাম হেলোজেনৰ কাৰণে কেনেকৈ টেষ্ট কৰে সোডিয়াম ফিউজন যোনটো এক্সট্ৰেক্ট আহিছিল সোডিয়াম NaBr আছিল ধৰা এটো ইজ এচিডিফাইড উইথ নাইট্ৰিক এসিড ইয়াত নাইট্ৰিক এসিড এড কৰে ঠিক আছে হেলোজেনৰ কাৰণে and then treated with silver nitrate এই গুটেটো কিহৰ লগত ট্ৰিটেড কৰে silver nitrate AgNO3 ঠিক আছে সো ইয়াত x মাইনাস মানে এই Br মাইনাসটো আছে প্লাস Ag প্লাস কি লিখিছে ইয়াৰ পৰা Ag প্লাস আহিছে দুইটা মিলি AgBr বনি যাব এই হোয়াইট প্ৰেচিপিটেট ইজ ফৰ্মড যদি এটা হোয়াইট প্ৰেচিপিটেট ফৰ্ম কৰে যোনটো সলিউবল ইন অ্যামোনিয়াম হাইড্ৰক্সাইড shows the presence of chlorine যদি হোয়াইট প্ৰেচিপিটেট বনে আৰু যোনটো অ্যামোনিয়াম হাইড্ৰক্সাইডত সলিউবল হয় হেতু ক্লোৰিন আছে তাৰ মানে এই ইয়েলো প্ৰেচিপিটেট যদি এটা ইয়েলো প্ৰেচিপিটেট পৰে স্পেৰিংলি সলিউবল অলপ সলিউবল হয় ইন অ্যামোনিয়াম হাইড্ৰক্সাইড ব্ৰোমিন আছে মানে যদি ইয়েলো প্ৰেচিপিটেট পৰে আৰু অ্যামোনিয়াম হাইড্ৰক্সাইডত সলিউবল নহয় তেতিয়া আয়োডিন আছে ঠিক আছে তিনটাৰ কাৰণে বেলেগ ক্লোৰিনৰ কাৰণেও বেলেগ ব্ৰোমিনৰ কাৰণেও বেলেগ আয়োডিনৰ কাৰণেও বেলেগ
ঠিক আছে ক্লোৰিনৰ কাৰণে কি হয় ক্লোৰিনৰ কাৰণে হ'ব হোৱাইট প্ৰেচিপিটেট Br আৰু আয়োডিন থাকিলে ইয়েলো হয় আৰু কিহত টেষ্ট কৰে সোডিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড NH4OH ঠিক আছে যদি ক্লোৰিন থাকে কমপ্লিটলি সলিবল হৈ যায় ইয়াত Br থাকিলে স্পেয়াৰিংলি সলিবল মানে অলপ অলপ সলিবল হয় আৰু আয়োডিন থাকিলে কি হয় ইনসলিবল হয় মানে ইনসলিবল পুৰা লাষ্টত আছে টেষ্ট ফৰ ফসফৰাছ এটো তোমালোকে নিজে চাবা আৰু লিখি লবা ফসফৰাছৰ কাৰণে নোটছত থাকিবই ঠিক আছে এতিয়া চোৱা এতিয়ালৈকে আমি চালো এবিলাক এতিয়ালৈকে আমি যিমান বিলাক চালো এবিলাকক কোৱা হয় কোৱালিটেটিভ এনালাইসিস মানে আমি কোনটো কোনটো কম্পাউন্ড আছে হেবিলাক আমি কিহৰ ওপৰত চাও টেষ্ট কৰি পেলাই চাই আছো এতিয়া আমি চাম কোয়ান্টিটেটিভ এনালাইসিস কোয়ান্টিটেটিভ এনালাইসিস ইয়াৰ ওপৰত পৰীক্ষাত তোমালোকৰ কি আহে জানানে সাম আহে নিউমেৰিকেল আহে অকল ঠিক আছে তোমালোকক খুদি না থাকে কি টেষ্ট হয় কি হয় জাস্ট নিউমেৰিকেল এটা দি দিব তাৰ কাৰণে তোমালোকে ফৰ্মুলা মুখস্থ কৰা নিউমেৰিকেল আৰামত কৰি আহিব পাৰিবা কোয়ান্টিটেটিভ এনালাইসিস মানে কি জানানে তোমালোকে মানে ধৰা এটা কম্পাউন্ড আছে অৰ্গেনিক কম্পাউন্ড ইয়াত কিমান পাৰ্সেন্ট কাৰ্বন আছে কাৰ্বন কিমান পাৰ্সেন্ট আছে বা হাইড্ৰোজেন কিমান পাৰ্সেন্ট আছে বা নাইট্ৰোজেন কিমান পাৰ্সেন্ট আছে এইবিলাক আমি জানিব লাগিব এইবিলাক জানিবৰ কাৰণে যিবিলাক মেথড ইউজ কৰা হয় হেবিলাককে কোৱা হয় কোয়ান্টিটেটিভ এনালাইসিস মানে কোয়ান্টিটিটো জানো আমি কিমান আছে হেতু কাৰণে প্ৰথম ফৰ্মুলা হল তোমালোকে জানিব লাগিব কাৰ্বন আৰু হাইড্ৰোজেন কিমান কিমান আছে আমি কেনেকৈ চাম চোৱা এটা অৰ্গেনিক কম্পাউন্ড ঠিক আছে কাৰ্বনৰ উপস্থিতি কেনেকৈ চোৱা হয় কাৰ্বন ডাই অক্সাইড বনাই পেলাই চোৱা হয় হাইড্ৰোজেনৰ কেনেকৈ চোৱা হয় পানী বনাই পেলাই চোৱা হয় অলপ আগত চাই আহিলো এতিয়া আমাক যদি কয় আমাক কোৱেশ্চনত এনেকুৱা দিয়া থাকিব যে m হল মাস অফ অৰ্গেনিক কম্পাউন্ড যোনটো অৰ্গেনিক কম্পাউন্ড হয় মানে মাস অফ দা অৰ্গেনিক কম্পাউন্ড তাৰপিছত ধৰা দিয়া আছে m1 mass of CO2 mass of carbon dioxide form আৰু m2 ধৰা mass of পানী water formed এটা যদি আমাক কয় percentage of carbon উলিয়াব দিলে জাস্ট ফৰ্মুলা মনত ৰাখা প্ৰথম লিখিবা m2 কিয় লিখিছো সৰি কিতাপত দিয়া মতে লিখো বাৰু m2 মানে ধৰা হল কাৰ্বন ডাই অক্সাইড ফৰ্ম m1 মানে হল ধৰা পানী ফৰ্ম মানে m2 মানে কাৰ্বন ডাই অক্সাইড যিমান ফৰ্ম হৈছে হেতু ওপৰত লিখিবা ঠিক আছে আৰু তলত লিখিবা কাৰ্বন তলত লিখিবা মাস অফ দা অৰ্গেনিক কম্পাউন্ড হেতু ঠিক আছে মই আকৰবাৰ কৈ দিছো আকৰবাৰ মই লিখি দিও পাৰ্সেন্টেজ অফ কাৰ্বন উলিয়াব দিছে কাৰ্বনৰ কাৰণে কি উলাই কাৰ্বন ডাই অক্সাইড সো কাৰ্বন ডাই অক্সাইড মানে m2 উলাইছে মাস আৰু টোটাল কম্পাউন্ডৰ মাস কিমান m হৈ গল তাৰপিছত ইনটু ওপৰ লিখিবা 12 তলত লিখিবা 44 কিয় কাৰণ চোৱা 12 টো হল কাৰ্বনৰ মাস 12 টো কি হয় কাৰ্বনৰ মাস আৰু 44 টো কি হয় কাৰ্বন ডাই অক্সাইডৰ মাস হেতু কাৰণে ওপৰ 12 তলত 44 তাৰ মানে আলটিমেটলি আমি পাৰ্সেন্টেজ উলিয়াব লাগে চোৱা এটা পুৰা অৰ্গেনিক কম্পাউন্ড আছে তাৰপৰ আমি কাৰ্বন ডাই অক্সাইড উলিয়ালো ঠিক আছে আমি ফাৰ্স্ট কি উলিয়াম এই অৰ্গেনিক কম্পাউন্ডৰ পৰা কাৰ্বন ডাই অক্সাইড কিমান পাৰ্সেন্ট উলাল আমি কেনেকৈ উলিয়াম কাৰ্বন ডাই অক্সাইড কিমান উলাল m2 অৰ্গেনিক কম্পাউন্ড m আছে হৈ গল কিন্তু আমি কাৰ্বন ডাই অক্সাইডৰ পাৰ্সেন্টেজ উলিয়াব না লাগে আমি কাৰ্বনৰ লাগে হেতু কাৰণে আমি কি কৰিলো কাৰ্বনৰ কিমান হয় মাস 12 আৰু কাৰ্বন ডাই অক্সাইডৰ কিমান হয় 44 হেতু কাৰণে এক্সট্ৰাকে লিখি দিছো আৰু ইনটু 100 ঠিক আছে একেবাৰে ইজি ফৰ্মুলা টাইপ না চাবা জাস্ট মানে কেনেকৈ কৰিব লাগে হেতু চাবা ঠিক তেনেকৈ পানীৰ ক্ষেত্ৰটো একে হাইড্ৰোজেনৰ ক্ষেত্ৰত ওপৰত m1 তলত m হাইড্ৰোজেন H2 2 লিখিছো হেতু কাৰণে পানীৰ 18 ইজ ইনটু 100 ডাইৰেক্ট কোৱেশ্চন কৰিম তেতিয়া গম পাবা on combustion of iman gram of an organic compound
সো আমাক m মানে অৰ্গেনিক কম্পাউণ্ডৰ মাছ কিমান দিয়া আছে 0.246 গ্ৰাম ঠিক আছে তাৰপিছত ডিটাৰমাইন দ্য পাৰ্চেন্টেজ অফ কাৰ্বন সো m1 ধৰিলো ধৰা মাছ অফ water formed mass of water formed কিমান আছে 0.1014 গ্ৰাম m2 ধৰিলো ধৰা mass of carbon dioxide formed 0.198 গ্ৰাম আমি উলিয়াব লাগে এটা পাৰ্চেন্টেজ কম্পোজিশন সো পাৰ্চেন্টেজ অফ কাৰ্বন যদি উলিয়াও কেনেকৈ উলিয়াম ফাৰ্স্ট কাৰ্বনৰ কাৰণে কি উলাই কাৰ্বন ডাইঅক্সাইডৰ মাছ m2 আৰু টোটাল মাছ m ইনটু এতিয়া কাৰ্বন ডাইঅক্সাইডত কাৰ্বন কিমান আছে 12 গ্ৰাম আছে কাৰ্বন ডাইঅক্সাইডত কাৰ্বন আছে 12 গ্ৰাম আৰু কাৰ্বন ডাইঅক্সাইডত টোটাল মাছ কিমান 44 গ্ৰাম মলিকুলাৰ মাছটো ইনটু 100 এটা কৰি দিয়া m2 আছে 0.198 m আছে 0.1014 ইনটু 12/44 ইনটু 100 যিমান আহে এটো आंसर হ'ব পৰীক্ষাত আহিলে অলপ ইজি টাইপ ক্যালকুলেশন দেব নহলে নাহে কিন্তু আহিব পৰীক্ষাত কিন্তু যদি পৰীক্ষাত আহে উলিয়াব নোৱাৰিলে ইমানখিনি লাগে কৰি আহিলো তোমালোকে মাৰ্কস পাবা নেক্সট আমি সাম পার্সেন্টেজ অফ হাইড্রোজেন পার্সেন্টেজ অফ যদি হাইড্রোজেন চাও হাইড্রোজেনৰ কাৰণে কি উলাই পানী মাছ m1 আৰু টোটাল মাছ m ইনটু পানীত H2O হাইড্রোজেন কিমান গ্রাম আছে 2 গ্রাম H2 তাৰ মানে হাইড্রোজেন আছে 2 গ্রাম আৰু H2 ৰ টোটাল মাছ হ'ব 2 আৰু 16 18 গ্রাম ইনটু 100 যেটো কৰিলে 0.1014 divided by 0.246 into 2/18 into 100 হগল এতে ওলাই যাব आंसरটো তেনেকৈ কৰে সো আই হোপ তোমালোকে কাৰ্বন আৰু হাইড্ৰোজেনৰ কাৰণে ইজি হয় একো টান নহয় বুজি পাইছাই চাগে নেক্সট সাম আমি নাইট্ৰজেনৰ কাৰণে কেনেকৈ চাই চাবা নাইট্ৰজেনৰ কাৰণে আমি কি উলিয়াও ফাৰ্স্ট চাবা ফৰ্মুলাটো চাবা গিভেন ফাৰ্স্ট দিয়া থাকিব তোমালোকক মাস অফ দা অৰ্গেনিক কম্পাউণ্ড টোটাল মাসটো দিয়া থাকিব আৰু নাইট্ৰজেনৰ কাৰণে ফৰ্মুলা মুখস্থ ৰাখিব বেলেগ নহব মানে তাৰপিছত থাকিব ৰুম টেম্পাৰেচাৰ তাৰপিছত তুমি উলিয়াব লাগিব ভলিউম অফ নাইট্ৰজেন কালেক্টেড ইন ml এটো কোৱেশ্যনত দিয়া থাকিব একেটা দিয়া থাকিব v1 মানে ভলিউম অফ নাইট্ৰজেন কালেক্টেড তাৰপিছত লাষ্টত আমি উলিয়াব লাগিব v মানে ভলিউম অফ নাইট্ৰজেন এট STP ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ এটো ফৰ্মুলাটো থাকিব ফৰ্মুলা তোমালোকে জানিব লাগিব p1 v1 মানে এই v1 টো যোনটো দিয়া আছে নাইট্ৰজেন কালেক্টেড 273 divided by 760 এইবিলাক ফিগাৰ মনত ৰাখা into t1 মানে ৰুম টেম্পাৰেচাৰ এটা ইয়া যে p1 কি হয় p1 হ'ব এটমস্ফেৰিক প্ৰেছাৰ মাইনাস একুয়াস টেনশন এটো লাষ্টত গৈ এটো ফৰ্মুলা ইউজ হ'ব পাৰ্চেন্টেজ অফ নাইট্ৰজেনত v divided by 224 into m তোমালোকে এই কোৱেশ্যনটো হোমৱৰ্ক হিচাপে কৰিবা গুটেবোৰ বস্তু সেম টু সেম দিয়া আছে ইয়াৰ লগত হা আৰু কিতাপৰ এক্সাম্পল কোৱেশ্যন হয় কিতাপ অলপ টানকে দিয়া আছে ফৰ্মুলাটো মই ইয়াত সহজকে লিখি দিছো এটা পিছত এটাকে ইউজ কৰি গৈ থাকা ইয়াত সব দিয়া আছে আৰামত কৰিব পাৰিবা ঠিক আছে এতিয়া আমি সাম নেক্সট হেলোজেনৰ কাৰণে চাবা হেলোজেনৰ কাৰণে আমি লাষ্টত কি ফৰ্ম হৈছিল আমি যে কোৱালিটেটিভ এনালাইসিছত চাইছিলো লাষ্টত হেলোজেনৰ কাৰণে AG কিবা ফৰ্ম হয় ন লাষ্টত গৈ AgX ফৰ্ম হয় এটা সোৱা কেনেকৈ উলিয়াম হেলোজেনৰ কাৰণে ফৰ্মুলা আছে সোৱা হেলোজেনৰ কাৰণে এটো ফৰ্মুলা মনত ৰাখিবা পাৰ্চেন্টেজ অফ হেলোজেন যদি উলিয়াব দিয়ে ফৰ্মুলাটো মনত ৰাখা জাস্ট হেলোজেন কি ধৰা AgBr ঠিক আছে ওপৰত লিখিবা ধৰা এটমিক মাস অফ x মানে পার্টিকুলার হেলোজেন তো ঠিক আছে ইনটু m1 মানে কি m1 মানে মাস অফ AgX ফর্ম হে কম্পাউন্ডটো কিমান ফর্ম হৈছে হেতু ডিভাইডেড বাই m2 সরি ডিভাইডেড বাই m মানে টোটাল মাস তো ইনটু 100 ঠিক আছে
তাৰপিছত মলিকুলাৰ মাছ অফ AgX এই কাৰ্বনৰ নিচিনাই মই ধুনীয়াকৈ বুজাই দি আছোঁ মই ধুনীয়াকৈ তোমালোকক বুজাই দিম আৰামত কৰিব পাৰিবা কাৰ্বনৰ নিচিনাই হয় চোৱা কেনেকৈ কৰে মানে ফৰ্মুলাটো মুখস্থ ৰাখিব লাগিলে মুখস্থ কৰি লোৱা আৰু M1 আৰু M কি হয় চাই লোৱা ইয়াত M1 আৰু M বাকি ইয়াত চোৱা আৰু এই যোনটো মেথড দি কৰে সেইটো কেৰিয়াছ মেথড বুলি কয় হা এষ্টিমেশ্যন অফ হেলোজেন ফাৰ্ষ্ট M মানে কি মাছ অফ দ্য অৰ্গেনিক কম্পাউণ্ড অথনি নিচিনাই টোটেল মাছটো মানে সো M কিমান হ'ব আমাৰ কিমান দিয়া আছে 0.15 আৰু ফৰ্ম কি হৈছে যেনেকৈ অথনি কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈছিলে বা পানী ফৰ্ম হৈছিলে ইয়াত কি ফৰ্ম হৈছে AgBr সো তাৰ মানে M1 equal to mass of compound form যেটো হয় mass of AgBr formed ঠিক আছে সো mass of AgBr formed তো এটো কিমান আছে 0.12 গ্রাম এটা আমি পার্সেন্টেজ অফ ব্রোমিন উলিয়াব লাগে ইমান ইজি সোয়া পার্সেন্টেজ অফ ব্রোমিন কি করো অথনি নিচিনা সোয়া প্রথম এটা অর্গানিক কম্পাউন্ড আছে সেই কম্পাউন্ডৰ পৰা আমি কি ফর্ম কৰিলে AgBr ইয়াৰ মাস M1 অর্গানিক কম্পাউন্ডৰ মাস M আমি যদি পার্সেন্টেজ উলিয়াব লাগে কি উলিয়াম M1/M হ'ব ইনটু এটা M1/M কিন্তু M1 মানে AgBr হে আমাক লাগে পার্টিকুলার ব্রোমিনৰ পার্সেন্টেজটো সো আমি কি কৰিম তলত AgBr ৰ মাসটো লিখিম তলত কি লিখিম মাস অফ AgBr আৰু ওপৰত কি লিখিম মাস অফ ব্রোমিন এইবিলাক মলিকুলার মাস হ'ব হা মলিকুলার বুলি লিখিবা অথনি নিচিনা সেম molecular mass of bromine molecular mass of AgBr into 100 পৰীক্ষাত আহিলে দিয়া থাকিব তোমালোকৰ molecular mass বুলি M1 আছে 0.12 M আছে 0.15 into ব্রোমিনৰ মাস কিমান হয় এতিয়া molecular mass of bromine ব্রোমিনৰ মাস হয় তোমালোকে মনত ৰাখা ব্রোমিনৰ মাস 80 আৰু AgBr ত ব্রোমিনৰ মাস 80 হয় আৰু ইয়াৰ তোমাৰ 108 হয় সিলভাৰৰ এটো কৰি দিয়া 0.12 0.15 into 80 into 188 into 100 এটো কৰিলে आंसर আহিব তোমালোকৰ 34.04% এটো আহিব তেনেকৈ কৰে next আমি সালফেটৰ কাৰণে চাবা হা next for sulfate same type of আহিব same বস্তু same সালফেটৰ কাৰণে কি কম্পাউন্ড ফৰ্ম হয় জানানে বেৰিয়াম সালফেট সালফেটৰ কাৰণে ফৰ্ম হয় বেৰিয়াম সালফেট গতিকে এটা অৰ্গানিক কম্পাউন্ড আছে সেই কম্পাউন্ডৰ পৰা বেৰিয়াম সালফেট ফৰ্ম হ'ল সো বেৰিয়াম সালফেট যদি M1 হয় মাস অৰ্গানিক কম্পাউন্ডটো যদি মাস M হয় সো পার্সেন্টেজ কেনেকৈ উলিয়াম M1/M into বেৰিয়াম সালফেটৰ মাস মানে টোটাল মাস কিমান হয় মানে এক মলিকুলার মাস 233 গ্রাম হয় বেৰিয়াম আৰু সালফেট মিলাই সব মিলাই 233 গ্রাম হয় তোমালোকে কৰি চাব পাৰা আৰু পার্টিকুলার আমি কি উলিয়াব লাগে সালফাৰৰ কাৰণে হা এটো সালফাৰ হ'ব সালফাৰৰ কাৰণে সালফাৰৰ মাস কিমান হয় 32 গ্রাম molecular mass অথনি নিচিনা same into 100 হৈ গ'ল এই same বস্তু হয় দেইছা এটো কৰিম সালফাৰ এস্টিমেশন উলিয়াব লাগে কৰি দিয়া কি কৰিম ফাৰ্স্ট M equal to mass of the organic compound কি হ'ব 0.157 গ্রাম আৰু M1 মানে যোনটো ফৰ্ম হৈছে mass of barium sulfate form এটো কিমান আছে 0.4813 গ্রাম ঠিক আছে এটা আমি পার্সেন্টেজ অফ সালফার উলিয়াব লাগে M1 ফর্ম হৈছে M ৰ পৰা ইনটু
ওলাল বেৰিয়াম সালফেট সো তলত আহিব মলিকুলাৰ মাছ অফ বেৰিয়াম সালফেট ঠিক আছে মলিকুলাৰ মাছ অফ বেৰিয়াম সালফেট আৰু ওপৰত আহিব মলিকুলাৰ মাছ অফ সালফাৰটো ইয়াত মলিকুলাৰ মাছ অফ সালফাৰ লিখি দিলে ভুল হৈ যাব সালফাৰ মলিকুল কেনেকৈ থাকে হেৰি S8 হিচাপে থাকে এটো মোলাৰ বুলি লিখি দিয়া তেতিয়া বেছি ভাল হ'ব আগৰটোতো এনেকৈ লিখি দিয়া মোলাৰ কাৰণ ব্ৰোমিনটো Br2 হিচাপে থাকে ঠিক আছে তেনেকৈ লিখি দিয়া এতিয়া মোলাৰ মাছ অফ সালফাৰ মোলাৰ মাছ 32 আৰু বেৰিয়াম সালফেটৰ 233 আহে M1 আছে 0.4813 আৰু এটো আছে 0.157 into 32 তলত 233 100 হৈ গ'ল তো এটো কৰিলে আহিব আনসাৰ 42.1% তেনেকৈ এইবিলাকৰ ওপৰত কোৱেশ্চন আহিব তোমালোকে ভালদৰে চাবা আৰু যি তিনটা চাৰিটা দিলো ইম্পৰ্টেন্ট একেটা চাবা মই PDF টো শেয়াৰ কৰি দিম বাৰু তাৰ পিছত নেক্সট তোমালোকৰ নেক্সট আৰু অকমান বস্তু এটা বাকি আছে আৰু হেতু মই তোমালোকক দিম নেক্সট মানে একদম লাষ্ট টপিক হাউ টু ড্ৰ ৰেজনেন্স ষ্ট্ৰাকচাৰ এটো এটা ৰেকৰ্ডেড ভিডিও বনাই দি দিম